অংকুৰ আপোনাৰ ওচৰলৈ আহিছো মই গোটেই কথাখিনি জানিবলৈ বিচাৰিম আমি ষ্টিল ফটোগ্ৰাফছ দেখুৱাইছো এফালে জেপি নাড্ডা আৰু আনফালে গৃহমন্ত্ৰী অমিত শাহৰ হৈতে হিমন্ত বিশ্ব শৰ্মাই মিলিত হৈছে পৃথক পৃথক বৈঠকত কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰিছে বুলি জানিব পৰা গৈছে গতিকে আৰু কি খবৰ লাভ কৰিছে মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত যেহেতুকৈ দিল্লীৰ পৰা বা কেন্দ্ৰই হেউ সংকেত দিয়াৰ লগে লগে হাল হলনি হ'ব আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আছে আৰু কি আলোচনা কৰাৰ সম্ভাৱনীয়তা আছে মুখ্যমন্ত্ৰীগৰাকীও এতিয়া দিল্লীতে আছে নে বাহৰ পাতি বা আলোচনা যিকেইখন হৈ গৈছে তাত কেনে ধৰণৰ প্ৰসংগ আৰু স্থান লাভ কৰিছে অংকুৰ নিশ্চিতভাৱে পাপৰি তিনিদিনীয়া কাৰ্যসূচী লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নতুন দিল্লীত বাহৰ পাতি আছে আৰু প্ৰথমে মই মুখ্যমন্ত্ৰীৰ আজিৰ দিনটোৰ কাৰ্যসূচী মই জনাই ল'ব বিচাৰিছো আজিৰ দিনটোত তেখেতে পুৱাৰ ভাগতে আচলতে অৰ্জুন মেঘাৱাল যিগৰাকী আচলতে আইন মন্ত্ৰী তেখেতক কেন্দ্ৰীয় আইন মন্ত্ৰীক সাক্ষাৎ কৰিব পুৱাৰ ভাগত আৰু আজি অসমৰ কেবিনেট 5 বজাত নতুন দিল্লীৰ অসম হাউচৰ পৰা আজি অনুষ্ঠিত হ'ব আৰু এখন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কাৰণ চাওক কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে আৰু বিভিন্ন বিষয়ক লৈ আলোচনা হৈছে আৰু যোৱাকালি আমি যদি চাওঁ সন্ধ্যাৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ সাক্ষাৎ কৰিছে নিশ্চয়ভাৱে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়তো আজি কেবিনেটত গ্ৰহণ কৰিব পাৰে আৰু নিশ্চিতভাৱে পূৰ্বতেও যেতিয়া দিল্লীত অসম হাউচত কেবিনেট অনুষ্ঠিত হৈছিল তাতো বহুকেইটা গুৰুত্বপূৰ্ণ আচলতে সিদ্ধান্ত গ্ৰহণ কৰা দেখা পোৱা গৈছিল আৰু হয়তো আজিৰ যিখন কেবিনেট 5 বজাত নতুন দিল্লীৰ অসম হাউচত অনুষ্ঠিত হ'ব তাতো কেইবাটাও বিষয় বা কেইবাটাও গুৰুত্বপূৰ্ণ আচলতে দিশ স্থান লাভ কৰিব পাৰে পাপৰি আজিৰ দিনটো এয়া মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী আৰু এই তিনিদিনীয়া ভ্ৰমণসূচীত তেখেতে আচলতে কাক সাক্ষাৎ কৰিলে কি কৰিলে তাৰ সম্পৰ্কে মই কিছু কথা জনাব বিচাৰিছো তেখেতে প্ৰথম দিনটোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে আৰু নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি এডভান্টেজ আছাম 2.0 যি অসমত অনুষ্ঠিত হ'বলৈ গৈছে সেই সম্পৰ্কে আলোচনা কৰিল আৰু কালি আচলতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সৈতে যিখন বৈঠক আছিল আধা ঘণ্টাৰ জোৰা সেই বৈঠকখনে আচলতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে কাৰণ এই বৈঠকখনত বহুকেইটা ৰাজনৈতিক বিষয় আচলতে ৰাজনৈতিক সমীকৰণ এই বৈঠকখনৰ সৈতে তেওঁলোকে আলোচনা কৰাৰ এটা পূৰ্ণ সম্ভাৱনা আছে প্ৰথম যিটো বিষয় মই কালিও ইতিমধ্যে উত্থাপন কৰিছো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ উপ নিৰ্বাচনৰ সময়ৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট সংবাদ মাধ্যমত কৈ আছিল যে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব আৰু তেখেতে কিন্তু পূৰ্বতে কৈছিল যে কেৱল বৰাকৰ পৰাহে এগৰাকীক মন্ত্ৰীৰ স্থান দিয়া হ'ব কিন্তু তিনিগৰাকীকৈ আচলতে বিধায়কক হয়তো এবাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব পাৰে কাৰণ তিনিটাকৈ পদ ইতিমধ্যে খালী হৈ আছে মুখ্যমন্ত্ৰীকে ধৰি বৰ্তমান সময়ত 16 গৰাকীকৈ মন্ত্ৰী আছে অসমত আৰু তিনিটাকৈ আচলতে মন্ত্ৰী পদ খালী হৈ আছে যিহেতু 18 গৰাকীকৈ থাকিব পাৰে আৰু এই তিনিটা পদ সম্পূৰ্ণৰূপে আচলতে পূৰণ কৰিব পাৰে এইবাৰ মুখ্যমন্ত্ৰীয়ে আৰু এই যি তিনিটা পদ থাকিব তাৰে এটা পদত বৰাকৰ পৰা এগৰাকী বিধায়কক মন্ত্ৰী হিচাপে দায়িত্ব দিব আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা দুগৰাকীকৈ বিধায়কক হয়তো মন্ত্ৰীসভাত স্থান দিব পাৰে দ্বিতীয় যিটো বিষয় পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কীয় আচলতে কিছু আলোচনা হোৱাৰ কথা কিছু চৰ্চাত আছে আৰু তৃতীয়টো বিষয় বিটিচি পৰিষদীয় নিৰ্বাচনত যিহেতু এইবাৰ অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কি ধৰণে আচলতে তেওঁলোকে আগবাঢ়ি যাব কি ধৰণৰ তেওঁলোকৰ ৰণনীতি হ'ব বা সাংগঠনিক দিশবোৰ কেনেকৈ সামৰি ল'ব সেই সম্পৰ্কীয় হয়তো কিছু আলোচনা হৈছে আৰু নিশ্চিতভাৱে এই বিষয়সমূহ সামৰি যোৱাকালি আধা ঘণ্টা জোৰা এখন গুৰুত্বপূৰ্ণ বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ বাসগৃহত অনুষ্ঠিত হৈছে আৰু তাৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী যেনেকে এছ জয়শংকৰ নীতিন গাডকাৰী পীয়ুষ গোয়েল CR পাটিল বহুকেইগৰাকী আচলতে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী জ্যেষ্ঠ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী আৰু সকলোকে এডভান্টেজ আছাম 2.0 লৈ নিমন্ত্ৰণ জনাইছে ঠিক আছে অংকুৰ আমি এই বিষয়টো সন্দৰ্ভত পৰৱৰ্তী সময়তো কথা পাতিবলৈ চেষ্টা কৰিম সেইবাবে আমি কৈছো যে ব্ৰহ্মপুত্ৰ ভেলীৰ দুগৰাকীকৈ বিশেষকৈ বিধায়ক গতিকে সেই দুগৰাকী বিধায়ক কোন হ'ব পাৰে সঁচাকৈ নতুন মুখৰ অন্তৰ্ভুক্তি হ'ব পাৰে নেকি এই বিষয়খিনিক লৈ কিন্তু চৰ্চা সাংঘাতিক ধৰণে অব্যাহত আছে ৰাজনৈতিক মহলত আৰু আকৌ কৈছো যে কেন্দ্ৰৰ পৰা হেউ সংকেত অহাৰ লগে লগে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সেই যে কাৰ্যক্ৰমণিকা সেয়া সম্পন্ন কৰা হ'ব গতিকে তাৰ পূৰ্বে এবাৰ তিনিদিনীয়া যি কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীগৰাকী দিল্লীত উপস্থিত হৈছেগৈ এয়া সঁচাকৈ কিছু তাৎপৰ্য বহন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ